দুখন আছে হাই হাই এই দুখন আহিব দুখনে 2022 এইখনত আহিব 4 লাখ টকা এইখনত আহিব 5.5 লাখ টকা ইমান সস্তা আচ্ছা মই আগত নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো এছ সলিউশন আৰু দাদা মোৰ লগত আছে দাদা নমস্কাৰ নমস্কাৰ দাদা বহুত মানুহে কমেন্ট কৰি আছে আৰু বহুত ডিমান্ড কৰি আছে যে আপোনাৰ তাৰ ভিডিঅ' বনাব লাগে হয় গতিকে আহি পাই গ'লো আপোনাৰ ওচৰত আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব দাদা আজি মই আপোনালোকক এলচিভি আৰু এইচচিভি সেগমেন্টৰ গাড়ী দেখাম মানে লাইট কমাৰ্চিয়েল ভেহিকল আৰু আছে i4 হয় এইখন এখন আৰু এইখন এখন হয় হয় এই দুইখনে আছে হয় তো দুইখনে আহিব আপোনাৰ 5.5 লাখ টকাকে হয় 5.5 লাখ টাকা অলমোস্ট ফিক্সড হয় গোটেই পেপাৰ সেপাৰ কৰি দিম হয় গাড়ী দুখন 23 হয় ডিফারেন্স কি আছে নে সেম এইখন অলপমান দীঘল হয় হয় এইখন অলপমান ছুটি এইখন হাই ডেক হয় এইখন আপোনাৰ লো ডেক হয় আচ্ছা তো এতিয়া কথাটো হ'ল কি দুইখনে বৰ ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় তো এই দুখন গাড়ী এতিয়া মাৰ্কেটত মানে খুব চলিছে লিলেণ্ডৰ বৰা দোস্ত হয় হয় তো কোনোবাই যদি ল'ব বিচাৰিছে কাৰোবাৰ যদি তেনেকুৱা ধৰণৰ কাম আছে 1800 কেজি আপোনালোকে পাছিং পাব অলমোস্ট 2 টনতকে 200 কেজি কম মাইলেজ আপুনি বেছি পাব বলেৰো পিকআপতকে জোৰদাতকে গাড়ী ভালকে চলিব আপোনাৰ আৰু গাড়ীখন খুব কম বিমাৰ আচ্ছা এখন কেতিয়াৰ গাড়ী বুলি ক'লে এইখন 23 এইখন 23 মানে 2023 ৰ গাড়ী 5.5 লাখ টকা মাত্ৰ 5.5 লাখ কি কয় আপুনি আৰু কি কম 5.5 লাখ টকা দাদাই দাম কৈছে আৰু যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াও দাদাই আৰু কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কয় এইটো স্পেশালি দাদা এতিয়া নকব যেতিয়া গাড়ী ল'ব তেতিয়া ক'ব নেক্সট কি দেখাব 710 এইখন 710 আপোনাৰ 6 চকীয়া হয় এইখন গাড়ীৰ খুব ডিমান্ড মানে আপোনাৰ ইটা ভাটা মানে ইটা লৈ যোৱাত হোক বা আপোনাৰ গাঁও এৰিয়াত হোক মানে গাড়ীখন নফচে তো তাৰ কাৰণে বা বালি চালি মাটি চাটিৰ কাৰণে খুব দৰকাৰ তো এইখন হৈছে 2020 গাড়ী তো গাড়ীৰ দাম আহিব অনলি 8.5 লাখ টকা কিন্তু গাড়ী এনেকুৱা কণ্ডিশ্যনত আছে যেন শ্বৰুম উঠে আছে একদম বৰ ধুনীয়া কণ্ডিশ্যন 8,50,000 টকা দাদাই দাম কৈছে আপুনি গাড়ীখন চাওক এবাৰ দেখাই দিয়ক চাওক টায়াৰ বিলাক দেখাই দিয়ক বডিটো দাদা এই বডিটো মানে কি বনাই দিব নে এনেকৈ থাকে এনেকৈ থাকে আচ্ছা এইখন মানে ডালাটো পেলাব পৰা চিষ্টেম আচ্ছা আচ্ছা মাটি পেলাবৰ কাৰণে মাটি বালি যদি তেওঁলোকে টানিব বিচাৰে তেতিয়ালে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈছে নেক্সট দাদা এখন চাম নেকি আমি মহিন্দ্ৰা এইখন আপুনি এইখনো মহিন্দ্ৰা DI 3200 তো এইখনো আপোনাৰ 2022 গাড়ী হয় বৰ ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী তো এইখন যদি কাৰোবাৰ যদি দৰকাৰ আছে তো এইখন গাড়ী ল'ব পাৰে মানে যিটো মই ক'লো ন যে বলেৰো বা আপোনাৰ যোদ্ধা তাতকে অলপমান যদি পাছিং বেছি লৈ যাব লাগে তাক ৰিপ্লেস কৰিবৰ কাৰণে ধুনীয়া গাড়ী গাড়ীখন এবাৰ দেখাই দিয়ক দামটো নকলে দাদা এইখনো 6.5 লাখ টকা আহিব মানে 6,50,000 টকা দাদা ফাইনেন্স হ'ব নেকি ফাইনেন্স হৈ যাব ফাইনেন্স নহয় কথাই নাই ফাইনেন্স হৈ যাব এনেকুৱা নহয় যে ফাইনেন্স নহব ফাইনেন্স হৈ যাব গাড়ীখন দেখালে এতিয়া নেক্সট কি দেখাব আৰু নেক্সট এইখন সুপ্ৰো আছে এইখন সুপ্ৰো 2023 সুপ্ৰো বৰ ধুনীয়া কণ্ডিশ্যনত আছে 4 লাখ টকা দি দিম 4 লাখ টকা কি কয় 2000 কিমান ক'লে 23 2023 গাড়ী 4,50,000 টকা নহয় 4 লাখ টকা আচ্ছা 4 লাখ টকা চাওক আপোনালোকে আচৰিত নহব দাদাৰ ফোন নম্বৰ দিয়া থাকিব আপোনালোকে তাতে যোগাযোগ কৰিব দাদাৰ লগত একদম কি বুলি কম আৰু আহিলে আমাৰ ভিডিঅ' চাই আহিলে দাদা আৰু তো কিবা এটা ডিসকাউন্ট হ'ব 100% ডিসকাউন্ট কৰিব ফাইনেন্স হ'ব না দাদা ফাইনেন্স হ'ব ফাইনেন্স নোহোৱা গাড়ী দেখুৱা নাই আপোনালোক আচ্ছা ফাইনেন্স হৈ যাব শুনিলে আপোনালোকে নেক্সট কি দেখাব দা নেক্সট আহক ওপৰটো বন্ধ কৰি দিয়ক মই আগতেও কৈছো যে আপোনালোকক যে দাদাৰ তাত বিভিন্ন ধৰণৰ গাড়ী আছে গতিকে দাদাৰ অকমান দাদাক সময় উলাই কিনে আমি আৰু বেলেগ গাড়ী চাইছো নেক্সট এখন আছে এসি গোল্ড এইখন 2020 কিমানৰ আছিল 2021 গাড়ী কিমান ক'লে 2021 গাড়ী বৰ ধুনীয়া হৈ আছে গাড়ী 2021 গাড়ীখন এবাৰ দেখাই দিয়ক এনেকুৱা লাগিব যেন আপুনি ডিলাৰৰ পৰা নতুন গাড়ী ঘৰত লৈ গৈ আছে নে কি কথা ফাইনেন্স হৈ যাব ডাউন পেমেন্টটো আৰু ক'বই নালাগে দাদা আগতেও কৈছে যে এইবিলাক গাড়ীত চাগে অলপ বেছি ডাউন পেমেন্ট দিব লাগিব নালাগে এইখন 50,000 টকা ডাউন পেমেন্ট দিব গাড়ী লৈ যাব 50,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব দাদা চাব মানুহ মানে কাস্টমাৰটো আহিলে মানে পিছত আৰু 50,000 জেগাত আপোনাৰ বেছি হৈ নাযায় জানো আৰু তাত কথা আছে মই কৈছো আপুনি যদি 50,000 টকা নহয় মানে মই 1 টকাও নিদিও তথাপিও আপোনাৰ হ'ব ফাইনেন্স কিন্তু আপোনাৰ যদি প্ৰফাইলটো ঠিক আছে আচ্ছা এতিয়া যদি আপোনাৰ প্ৰফাইলটো যদি তেৰা বেৰা আছে তেনেহ'লে তো নহয় আচ্ছা কথাটো এইটো দাদা চিধা চিধি কৈ দিছে দামটো কিমান বুলি ক'লে দাদা এইখন আহিব 3 লাখ টকা 3 লাখ টকা ডিজেল নে পেট্ৰল পেট্ৰলত আছে
নেক্সট আছে দাদা এখন আছে G2 প্লাস বহুত ডিমান্ডেবল গাড়ী আৰু বহুতে বিচাৰি থাকে এইখন আছে আপোনাৰ 2022 গাড়ী বৰ ধুনীয়া গাড়ী এইখন আহিব আপোনাৰ 2,80,000 টকা 2,80,000 টকা গাড়ীখন এবাৰ দেখো দাদা বডিটো আপুনি বনাই দিব নে কাস্টমাৰে নিজে কাস্টমাৰে বনালে বনাব মই বনাব লাগিলে বনাই দিম এইখন আছে যোদ্ধা যোদ্ধা 2.0 গাড়ী একদম ব্র্যান্ড নিউ কন্ডিশনত আছে 7.5 লাখ টকা দাম আহিব 7,50,000 টকা আছে একদম মানে কি কম আৰু ডিলাৰৰ ষ্টিকাৰ লাগিয়ে আছে একদম ব্র্যান্ড নিউ গাড়ী একদম ব্র্যান্ড নিউ যোদ্ধা 4x4 এই আমাৰ পাহাৰীয়া ঠাই মানুহখিনি এই যোদ্ধা 4x4 এখন দুখন আছে এই দুখন আহিব দুখনে 2022 এইখনত আহিব 4 লাখ টকা এইখনত আহিব 5.5 লাখ টকা ইমান সস্তা মই আগত মানে বেলেগৰ তাতো ভিডিঅ' বনাইছো 6 লাখ 6.5 লাখ টকা দাদাৰ তাত 5.5 লাখ টকা কি আচৰিত কথা ফাইনেন্সটো হৈয়ে যাব দাদা কৈছে নেক্সট আহক ইফালে আহক আমি আৰু এখন একদম ব্যতিক্ৰমী গাড়ী দেখাম মানে কি বহুতে বিচাৰি থাকে এখন দাদা হিলছৰ মানুহে বহুত বিচাৰি ফুৰে এইখন ডাবল কেবিন যোদ্ধা আপোনাৰ ডাবল কেবিন আছে এইখন আহিব 5 লাখ টকা পেপাৰ চেপাৰ গোটেই কৰি দিম বৰ ধুনীয়া হৈ আছে 5 লাখ টকা কেতিয়াৰ গাড়ী কেইটা এখন এইখন 2022 গাড়ী 2022ৰ গাড়ীখন এবাৰ দেখাই দিয়ক 5,50,000 টকা দাদা দি দিব আৰু আমাৰ ভিডিঅ' চাই আহিলে আৰু আপোনালোকে ডিসকাউন্ট পাই যাব ফাইনেন্সটো দাদা কৈছে যে 1 টকা নিদিলে ওলাই যাব যদি আপোনালোকৰ প্ৰফাইল ভাল থাকে সিভিল গৰু বিচাৰি পাবলৈ টান দাদাই কৈছে যে আমি গৰুৰ দামত ট্ৰেক্টৰো দি আছে একদম সস্তাত পানী এইটো আসলে গৰু নহয় এইটো আসলে হাতী মানে এইটো গাখীৰ নিদিয়ে কিন্তু কাম একদম হাতীৰ নিচিনা কৰে তো এতিয়া কথাটো হল কি এই হাতী যিটো আছে হাতীটোৰ নাম হৈছে সোনালিকা সোনালিকা আপোনাৰ মডেলটো হৈছে আপোনাৰ DI50 তো টাইগাৰ DI50 বৰ ধুনীয়া কন্ডিশনত আছে টায়াৰ চায়াৰ একদম পুৰা ধুনীয়া হৈ আছে তো এইখন আহিব উইথ পেপাৰ আপোনাৰ 4 লাখ টকা 4 লাখ টকা এসক ইপিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক টায়াৰ বিলাক দেখাই দিয়ক পাৱাৰ ষ্টিয়াৰিং আছে এইখন বহুতে বিচাৰি থাকে ট্ৰেক্টৰ দাদা একদম কি কৰম 4 লাখ টকাতে ট্ৰেক্টৰ দিছে দাদা ইয়াৰ মানে কি পিছৰ ভাগ যিখিনি থাকিব সেইখিনি আপোনাৰ লগত আছে নাই পিছৰ যিটো হাল বা যিখিনি বস্তু মানে ইউটিলাইজেশনৰ কাৰণে লাগে সেইখিনি বস্তু লৈ লব আমি অকল মেচিনটোহে বেছি আচ্ছা 4 লাখ টকা দাদা দাম দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব ডাউন পেমেন্ট সেন তেনেকৈ থাকিব ডাউন পেমেন্ট তেনেকৈ থাকিব ডাউন পেমেন্ট সেন তেনেকৈ থাকিব যদি আপোনাৰ সিভিল প্ৰফাইল ভাল আছে তেতিয়াহলে আপোনাৰ জিৰো ডাউন পেমেন্টটো ট্ৰেক্টৰ ঘৰত লৈ যাব পাৰিব গাড়ী চালো বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ তাত আহিলে আপুনি যদি জালুকবাৰী সাইডৰ পৰা আহে জালুকবাৰী সাইডৰ পৰা আহিলে বৰাগাঁও ব্ৰিজখন পাৰ হৈ গৰচুক ব্ৰিজ য'ত ষ্টাৰ্ট হৈছে তাৰ ৰাইট সাইডে চাব SS সলিউশন বুলি ডাঙৰ হোৰ্ডিংছ লগোৱা আছে আৰু যদি আপুনি বশিষ্ঠ চাৰিআলি সাইডৰ পৰা আহে বা লখৰা সাইডৰ পৰা আহে তেনেহলে গৰচুক ব্ৰিজখন য'ত শেষ হৈছে তো শেষ হোৱাৰ তাৰ লেফট সাইডত ডাঙৰ হোৰ্ডিংছ লগোৱা আছে আপোনালোকে SS সলিউশন বুলি পাই যাব আৰু নহলে আপোনালোকে গুগলত SS সলিউশন বুলি সাৰ্চ কৰিলে আপুনি পাই যাব মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহযোগিতা কৰিব হয় নিশ্চয় ঠিক আছে থ্যাংক ইউ